নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে আমি গুৱাহাটীৰ পৰা গোলাঘাটলৈ বুলি এয়া গৃহ অভিমুখে আমি আহি আছোঁ মাঘৰ বিহুৰ উদ্দেশ্যে। যিহেতু মাঘৰ বিহুৰ কাৰণে দুদিনকৈ বন্ধ আছে, গতিকে আমিও বিহুটোনো কিয় নিজৰ ঘৰখনত নাপাতিম, গতিকে ব'লক আমিও যাওঁ আমাৰ গোলাঘাটৰ ঘৰখনলৈ। আৰু এয়া দেখিছে আমি আহি পাই গ'লোঁ নিজৰ আপোন ঘৰখন। আৰু আপোন ঘৰখনত ভৰি দিয়েই একেবাৰে সকলো দুখ ভাগৰ পাহৰি আমি সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ অনুভৱ কৰোঁ। কাৰণ এই গুৱাহাটীৰ যান্ত্ৰিকতাৰ পৰা যেতিয়া আঁতৰি আহি এই পৰিৱেশবিলাক, এই নিজান পৰিৱেশটো, এই মানে ঘৰখনৰ প্ৰত্যেকজোপা গছেই আমাৰ কাৰণে আপোন হৈ পৰে। প্ৰত্যেকটো বস্তুৱে আমাৰ খুব বেছি এটা আনন্দ দিয়ে। আৰু চাওকচোন এইফালে যিহেতু মাঘৰ বিহুৰ উৰুকা, গতিকে এয়া খৰি চৰি কাটি একেবাৰে শুকুৱাই ৰাখিছে আৰু মেজিৰো যোগাৰ কৰি ৰাখিছে। আমি সকলোৱে মিলি যিহেতু এই বিহুত একেলগে মেজি জ্বলাওঁ আৰু একেলগে ভাত খাওঁ। আৰু এয়া ৰাতি সন্ধিয়া জুইকুৰা জ্বলাই সকলোৱে গান শুনি বহি আছে আৰু অকণমান ফূৰ্তি কৰিছে। এয়া আমিও জুই খুৱাইছোঁ, লগতে এয়া আমাক খোৱাৰো যোগাৰ কৰি আছোঁ। এয়া সকলো ল'ৰা ছোৱালীয়ে মিলি ফূৰ্তি কৰিছে আৰু এয়া আমি যিহেতু উৰুকাৰ খানাটো খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এয়া পিছদিনাখন ৰাতিপুৱা প্ৰায় 4টামান বজাতে সোনকালে উঠি লৈ পুৱতি ৰাতিপুৱা সম্পূৰ্ণ নিয়ম নীতিৰে ধূপ চাকি জ্বলাই অগ্নি সেৱাৰ বাবে মেজি জ্বলাবলৈ আহিলোঁ। আৰু এয়া আমাৰ দাদাই অগ্নি মন্ত্ৰ উচ্চাৰণ কৰি মেজিৰ অগ্নিদান কৰিছে আৰু আমিও সকলোৱে তাতে সেৱা লৈছোঁ, যাতে সকলো দুখ দুৰ্গতি নাশ হয়, সকলো আসুয়া প্ৰবৃত্তি নাশ হয়, সকলো অমংগল দূৰ হয়। আৰু এই ভোগালী বিহুৱে আপোনালোকৰ জীৱনৰ সকলো দুখ দুৰ্গতি নাশ কৰি ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ কৰি তোলক, তাৰেই কামনা কৰিলোঁ।